কোনো তাইৰ কথাত ভুল নাযাব 1.5 কেজি মেকআপ মাৰি আছে এলা যদি মেকআপ গুছাই দিয়ে সব সৰু ল'ৰা ছোৱালী কান্দি কান্দি পলাই যাব মিছা কথা এই যে তিৰি তিৰি কৈ আছে সবৰে আগত তিৰিটো দেখা নাপালে সি মনে মনে বিৰি খায় আৰু এই সকলৰে আগত কৈ ফুৰে সি মোক লন লৈ লোৱা তিৰি এই ভিত্তি উঠা এই তিৰি এৰা দিলি তুই হতচিৰি যাবি মই বিচাৰো হতশ্ৰী যাবা তই মোক এৰি দি আন্দা আন্দা মোৰ নাম ৰূপচন্দা এই নামটো ৰূপচন্দা মই প্ৰথম বিয়া পতাৰ আগত ভাবিলো নামটো ৰূপচন্দা মোৰ চাগে ৰূপে গুণে ভৰি আছে বিয়াৰ পিছত অকল চান্দাটো আছে ৰূপ চুপ একো নাই আন্দা আন্দা মাছৰ আন্দা মই বিক্ৰী কৰো মাছ ৰূপচন্দা এই বিহুৰ বজাৰ ঠাণ্ডা বিহুত মানুহ নাই মাথা চাথা গৰম হৈ যায় ইয়াত বিহু চাব অহা ল'ৰাবিলাকত কয় মোৰ মানুহজনৰ হৃদয়খন বহুত মৰম কাৰণ তই মোক ৰমেনৰ পৰা লৈ আহিছিলি ৰমেন কোন আগতে সি মোৰ লগতে মাছ বেছি আছিল কৈছিলি আৰু ইয়াৰ লগত থাকিব নালাগে মোৰ লগতে য মাছ ভাজি খুৱাম তে কিয় নকলি তোক মই দেখা পাই কিনে আহিছিলো আৰু আচ্ছা এটা নাহালে মোৰ জীৱনটো উদ্ধাৰ হ'ল বাৰু এটা কথা কৈছোন গ কি ইয়াতে মন কৰিছানে কি পইতা ভাতৰ চৰু আচ্ছা কিবা কবিতা লিখি আনছা তই কাৰ কাৰণে ল'ৰা কাৰণে নে ছোৱালীৰ কাৰণে ল'ৰাগিলাৰ কাৰণে আৰু আচ্ছা ল'ৰাবিলাকৰ কাৰণে কবিতা লিখি আনছা শুনা পইতা ভাতৰ চৰু ইয়াত বিহু চাবা অহা ল'ৰাগিলাৰ হৈ গৈছে লাইন মাৰা চৰু দেখা পাইছা না ল'ৰা ছোৱালীবিলাকৰ মাতেই নাইচোন হালত মৰিল হাওলা গৰু হালত মৰিল হাওলা গৰু গোহালিত মৰিল গাই ইয়াত বিহু চাব অহা ল'ৰাগিলাই বোলে 5-6টা মান আপি ভাল পায় খাব নাপায় শুকাই খিনাই মৰে খাব নাপায় শুকাই খিনাই মৰে তাই আকৌ বেটি কোনোবাই সুধিলে ডাইটিং কৰা বুলি ফিতাহি মাৰে কচাই ছাগলী বুলি বিক্ৰী কৰে ভেড়া ছোৱালীৰ গন্ধ পালে ল'ৰা চকু হৈ যায় কেৰা হয় নেকি ল'ৰাবিলাকৰ মোৰতো নহয় মুঠেও নহয় হয়নে হয় মুঠে নহয় হয় আৰু তোৰ নিচিনা আমি দেখিলেতো জীৱনতেই নহয় এংকা কৰি নকয় আৰু বাৰু মোক এটা কথা কচোন গ কি এই যে নলবাৰীত যে ৰাস পাতে তাতে 100 কোটি টকীয়া এখন গাড়ী লটাৰীত ফুটিল সিদিনা কোনোবা কিডনেপাৰে মোক কিডনেপ কৰি লৈ গ'ল তুই কি কৰিবি আচ্ছা নলবাৰীৰ ৰাসত মই 1 কোটি টকাৰ গাড়ী এটা পালো আৰু সেইদিনা তোক কোনোবাই কিডনেপ কৰি লৈ গ'ল আৰু মোক ক'লে 100 কোটি টকা লাগে কি কৰিবি কি হ'ল তে আৰু মোৰ বিশ্বাস হোৱা নাই যে একে দুনিয়া দুটা লটাৰী মোৰ লাগিব তোৰ লগত হাত কৰি সেই দীপেনৰ লগত যাহলেও ভাল আছিল আৰু দীপেন কোন আগতে ই ফুচকা বেচিছিল কোকৰাঝাৰত স্কুলত পঢ়ি থাকাতে মোক সদায় ফুচকা খুৱাইছিল তোৰ লগত হাত কৰি তাৰ লগত যাহলেও ভাল আছিল আজিকালি গুৱাহাটীত তাৰ 5খান ফুচকা দোকান তই তাৰমানে লাইন মাৰিব কাকো এৰা নাই আগতে কোকৰাঝাৰ হাইস্কুলত পঢ়ি থাকাতে নগেনে সদায় বেটাৰী ৰিক্সা দি আনবা গেছিল মোক নগেন বুলি কোনোবা এটা আছে সেইকাৰণে তাৰ লগতে যাং বুলি ভাবছিলো ভাগ্য ভাল যে উৎপল বুলি কোনোবা নাছিল উৎপল বুলি সিতাক মই দেখাই নাই আৰু আচ্ছা তই বিহু নাচিছিল নেকি কিবা কাৰণে বিহু হেংকা কৰি নাচা নাই আৰু অলপ অলপ নাচিছো কিবা কাৰণে মই অৰূপদাৰ গ্ৰুপত নাচিছিলি নেকি তই আগতে অলপ অলপ তই অৰূপদাকো ভাল পালি নেকি বাৰু কিবা কাৰণে তই নাই পাং আৰু আজিকালি অৰূপদাৰ পৰা চলি গজিছে তো মই এটা কথা কওঁ দেই কি আজি ৰাতি মোক ফোন কৰিছিলে দেউতাই ইয়াত আহা আগত আৰু কিবা আমাৰ যে বিয়া পাতি দিছিল বামুণ গ পুৰোহিতজন মৰি থাকিল বোলে ভালে হৈছে কিয় মৰবই সি কম পাপ কৰিছে মোৰ বিয়াখন পাতি দিয়া নাই সি মোক ফচাই দিয়া নাই ভালে হৈছে মৰছে মোক বিয়া পাতি দিছিল তোৰ লগত ভালে হৈছে পাপ কাম কৰিছে মৰবই কি কথা কোৱা আৰু আচ্ছা মই যে তোক বিয়া পাতিছিলো তোৰ ভাই ভনী কেইজন আছিল 7জন এতিয়া কেইজনে হ'ল 10জন বাপাক আৰু অলপ কষ্ট কৰি IPL টিম খুলিব নিদিয়ে কিয় কাম আছে আমাৰ দেউতাৰ বহুত কাম থাকে ল'ৰা ছোৱালী দেখিতো নালাগে বাপাৰে বেলেগ কাম কৰিব টাইম পাই বুলি আছে ইয়ানো লাউ বাগনাৰ খেতি আছে 4-5 ইয়াৰ বাপেকৰ লাউ বেঙেনা খেতি গোটেই বেজি মাৰি মাৰি লাউ বেঙেনা ৰাতি ভিতৰত ডাঙৰ কৰি দিয়ে কি লাউ বাগনাৰ বেজি মাৰা কথা কোৱাৱে বেজি নিদিলে চলিয়ে ডাঙৰ নহয় আৰু পেটত থকাৰ পৰা বেজি দি ডাঙৰ কৰে আৰু 1 বছৰ 2 বছৰ 5 বছৰ 10 বছৰলৈকে বেজি দি ডাঙৰ কৰে কি বেজিৰ কথা ক'বা সেইটো অৱশ্য হয় আজিকালি মানে চলি পেটত থকাৰ পৰা 10 বছৰলৈ বেজি দিব লাগে বেজি নিদিলে চলিয়ে ডাঙৰ নহয় বাগনা লাউ ক'ত ডাঙৰ হ'ব এইটো বাৰু ঠিকেই কৈছা তই
নাজানা নেকি আচ্ছা আৰু? তোৰ বাহিৰৰ কি খবৰ অ ৰাইজ এটা কথা কওঁ আৰু এই আপোনালোকক মোৰ নিচিনা এই মতা পাবা ভাগ্য লাগব কিয় জানানে এই মোক বিয়া পাতাৰ আগতে আমাৰ ডাঙৰ বাইদেউৰ লগত লাইন মাৰি আছিল টেপ য'ত ত'ত যি কথা কয় ৰ সেইটো মোৰ ভুল নহয় কিয় সেইটো তোৰ বাপেৰৰ ভুল সেইকাৰণে তই মোক ধন্যবাদ দিবা লাগে ৰ সেইটো মোৰ ভুল নহয় তোৰ বাহিৰত লাইন মাৰি তোক বিয়া পাতছোতো ভুল তোৰ বাপেৰৰ কি কৰিল দে আৰু অনলাইন মাল দেখাইছে বেলেগ ডেলিভাৰী কৰিছে মেকআপ কৰি বেলেগ আয়া কি এনেকা কথা কয় তোৰ বাপেৰৰ তই মোক ধন্যবাদ দিবলৈ তোক মই নেদেখাকৈ বিয়া পাতছো তইহে মোক ধন্যবাদ দিবা লাগে তোক দেখাৰ পিছতো ৰিজেক্ট কৰা নাছিলো ধ্যাৎ, য'ত ত'ত যি কিটি কথা কয় কি কথা ক'লো সঁচা নকবি কথা এইবিলাক ক'লো কথা আচ্ছা ৰচোন মোক এটা কথা ক কি এই তহঁত যে ছোৱালীবিলাক বিয়াৰ দিনা ইমান কিয় কান্দ তই যদি গম পোৱা যে এখন ঘৰত বিয়া হৈ যাবা লাগে তাতে চলি জন্ম দিবা লাগব ভাত বনাবা লাগব কাপোৰ ধুবা লাগব ঘৰ মুচিবা লাগব আমি ছোৱালীৰ কাৰণেহে যাম তহঁতে ল'ৰা হলি তাতে ভাপ ফেল হৈ মৰি থাকিলি হয় এইটো বাৰু হয় আমি কেতিয়াও নগ'লো হয় ধন্যবাদ ভনিতা কেনেবা জোৰে হাত চাপৰি এয়া ভনিতা দাস আপোনালোকে গুণগুণ মৰমৰ চিৰিয়েলত দেখি আছে ৰূপচন্দা কেৰেক্টাৰটো কৰি আছে ধন্যবাদ তই আজি ভালকে ঘৰত মৰম লগাই দিম মই দুখেই পোৱা নাই আমি ঘৰে পোৱা নাই এই মেনেজাৰে ফোন মাৰি আছে যাং আৰু বন্ধনগত লোন লৈ তই বোলে মোক আনিছিলি যেতিয়া মাৰিবি কিস্তি তেতিয়াহে আনিবি আৰু বাই বাই থেংক ইউ বাপ তাৰ দাঁত 1.5 কেজি মান দাঁতে চোন এটা